নমস্কাৰ। আজিৰ বসুন্ধৰাত আমি এগৰাকী প্ৰবীণ চিত্ৰশিল্পীৰ জীৱনগাথা শিল্পকৰ্ম আগবঢ়াইছোঁ তেখেতৰ নিজৰে সৃষ্টি কেইটামান কবিতাৰ মাজেৰে। বিপুল জ্যোতি, তোমাৰ নীলপৱনৰ খবৰ কি? দাড়িয়ে গোফে ভবকাৰ সেইজনে বা কৰিছে কি? তুমি যে লিখিছিলা কিবা জুইৰ বাহ বিচৰাৰ কথা আৰু কিবা কিবি, আৰু যে দুয়োজনে একেলগে মৰাৰ কথা কৈছিলা, কি হ'ল? মৰণৰ কথা থক, এতিয়া নীলপৱনৰ প্ৰতিটো দিনেই নপানীৰ দিন। বৰষুণ পৰাৰ দৰে হুৰ হুৰাই ৰঙৰ নিজৰা সৰে, ৰংবোৰে উজানৰ কাৱৈ মাছৰ দৰে জাক জাককৈ বগাই আহে। আহিবাচোন দুটামান ধৰিবলৈ কাৱৈ। ৰঙৰ বুটা বছাৰ লগতে আখৰ গোটাই কাগজতো ফুল বাছে। আহিবাচোন আহিবা, লগ হ'লে ৰঙীন মাছৰ উজান ধৰি বৰ ভাল লাগে। আহিবা। 1936 চনত যোৰহাটৰ টিয়কত জন্মগ্ৰহণ কৰা নীলপৱন বৰুৱা আমাৰ মৰমৰ নীলদাৰ আছে এটি মুক্ত আকাশৰ নীলাৰ দৰে এটি মন। মই ভাগ্যৱান, অবাক বিস্ময়েৰে শৈশৱৰ সৰলতাৰে গ্ৰহণ কৰি আছো উশাহ নিশাহ। সকলো সুন্দৰ, সকলোৱে কয় নীলপৱন, নীলা বতাহ। তুমি সুন্দৰ আৰু কয় ভালে থাকা, ভালে থাকা, ভালে ৰাখা নীল নামৰ সৰু ল'ৰাটোক। আৰু কণমানি ল'ৰাটোক ক'বা, সৰু হৈ অহা বিশ্বখনিক সুন্দৰ সৰু সৰু ভাৱনাৰে বহলকৈ ৰাখা। নীলপৱন বৰুৱাৰ চিত্ৰপটত নতুন নতুন বিষয় আৰু চিন্তাই ধৰা দিয়ে। সৃষ্টিৰ লেখ নাই, কেতিয়াবা কেনভাছত, কেতিয়াবা কাগজত আৰু কেতিয়াবা চিগাৰেটৰ পেকেটত। যেতিয়াই যেনেকৈ পাৰে, যিদৰে মন যায় সেইদৰে আঁকি যায়। বিষ্ণু ৰাভা বঁটা, তৰুণ দুৱৰা সোঁৱৰণী, অইল ইণ্ডিয়া বঁটা, প্ৰণৱ বৰুৱা বঁটা আদি ভালেমান চৰকাৰী বেচৰকাৰী বঁটাৰে সন্মানিত হৈছে নীলপৱন বৰুৱা। জীৱন সংগী আছিল দীপালী বৰঠাকুৰ, সংগীত আৰু তুলিকাৰ যুগলবন্দী। ইফালে এচৰকা মাৰোঁ বাঢ়নীডালেৰে, সিফালে ঠিক ঠাক কৰোঁ বয় বস্তুবোৰ। তাৰ মাজতে গা ধুৱাওঁ, কাপোৰ পিন্ধাওঁ অস্থাৱৰ দীপালীজনীক। বৰ অভিমান কৰে অলপ ইফাল সিফাল হ'লেই। কি কৰিম মোৰো অস্থাৱৰ দেহা, এতিয়া প্ৰায় শেষৰ ফালে সংসাৰৰ বেহা। যাবৰ সময় হ'লেই ইপাৰলৈ, তথাপিও নাওখন ঘাটত লাগে মানে কিবা কিবি কৰোঁচোন, থিয় কৰি ধৰোঁচোন পৰি যাবলৈ ধৰা কাৰোবাৰ দেহা। হেঁপাহ আছে বহুত কাম কৰা, সময়হে তাকৰ, সমৰ্থও কম শৰীৰৰ। বেলিয়ে আতে মানে, কাঁচিয়ে কাটে মানে কৰিয়ে যাম কৰাৰ আশাৰে। ৰং ৰেখাৰ সতে খেলা নীলপৱন বৰুৱা এতিয়া কিছু যেন ভাগৰুৱা। পদূলিলৈ চাই ৰৈ থাকে অভ্যাগতৰ বাবে। গাত ৰ'দ লৈও যেন সময় পাৰ কৰিছে। স্মৃতিৰ পাতখিলাও যেন লুটিয়াবলৈ অক্ষম হৈছে নীলদাই। তথাপিও হঠাৎ কৈ উঠে, টিয়কলৈ যাবলৈ বৰ মন। বহু বছৰ আগতে টিয়কৰ বৰ্ণনাৰে এটি কবিতাৰ এয়া এটি অংশ। আমাৰ গাঁৱৰ ভিতৰত সেই ঠাইটুকুৰাই আটাইতকৈ ধুনীয়া, য'ত টিয়ক নৈৰ ওপৰত
এজাৰ গছৰ জোপোহাৰ মাজত তামোল গছৰ সাকোডাল আছে। বাৰিষা খৰালি বহু মানুহ তাৰ ওপৰেদি অহা যোৱা কৰে। পেলন ককায়ে কৰীয়ালৈ দ পথাৰৰ খুটি লৈ যায়। কেতিয়াবা আহে হাতত তেলৰ চিচাটো লৈ। কেয়া গলাৰ পৰা নিয়ে মিঠাতেল এপোৱা, চেলেও পকোৱা তেলীয়া চাধা আৰু মান চাধা তামোলৰ লগত খোৱা। কেয়া গলালৈ আহে আৰু বহুতো মানুহ। বিভিন্ন ৰঙৰ মাজত খেলা নীলপৱনৰ প্ৰকৃতি আৰু সংগীতৰ সতে আছিল নিবিড় প্ৰেম। বিশাল আকাশ ভাল পাইছিল তেওঁ, সেই হয়তো তেওঁ নীলপৱন। নীলা আকাশত অলপ বগা ডাৱৰ যদি আহি উৰি ফুৰে, মাটিৰ পৰা উৰা ধোঁৱাই যদি গুণগুণাই, গছৰ পাতবোৰে বতাহত খিলখিলাই, ধীৰে ধীৰে আগলি কলাপাত লৰে, তুমি বাৰু কি গীত গাবা? নদীৰ পাৰত গছৰ তলত অকলে অকলে, আকাশ নদী ডাৱৰ গছৰ ডালৰ গীত লাগে জানো আৰু কাৰোবাৰ লগ? লাগে যদি গীতকে গোৱা, নহ'লে সেউজীয়া বননিতে হোৱা, আকাশৰ ওখলৈ চাই চাই। ৰং ৰেখা সংগীতৰ প্ৰেমেৰে ভৰা এই ঘৰখনৰ পৰা কোকিল কণ্ঠীয়ে এদিন বিদায় ল'ব, এই কথা হয়তো কোনোদিনেই ভবা নাছিল শিল্পী নীলপৱন বৰুৱাই। কিন্তু কবি নীলপৱন বৰুৱাই শব্দৰে ৰচনা কৰিছিল সেই চিত্ৰকল্প। শেষৰ খেপৰ ফেৰীখনত তেওঁক বিদায় দিয়া হ'ল। কৰজোৰে চকুৰ পানীৰে শুদ্ধ অন্তৰেৰে তেওঁক বিদায় দিলোঁ। তেওঁৰ জাহাজখন আছিল বিয়লিৰ বিদায় বেলিৰ দৰে সুমথিৰা ৰঙৰ। তেওঁ লাহে লাহে সুমথিৰা ৰঙত যেতিয়া মিলি গ'ল, আন্ধাৰৰ ক'লা ৰঙে সুমথিৰা ৰং ঢাকি ধৰিলে। আমি অধু বদনেৰে ঘাটৰ পৰা ঘৰলৈ উভতি আহিলোঁ। অসমৰ চিত্ৰকলা জগতৰ এইগৰাকী পুৰোধা ব্যক্তিৰ শিল্পকৰ্মই আমাক সকলোকে উৎসাহিত কৰে।
চিত্ৰশিল্পী কবি নীলপৱন বৰুৱাৰ সুস্থ আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ।